অহাকালি আমাৰ দেশৰ ৭৫ সংখ্যক গণৰাজ্য দিৱস অতি ধুমধামেৰে আমাৰ ৰাজ্যত কেন্দ্ৰীয়ভাৱে পালন কৰা হ'ব। এই খানাপাৰা খেলপথাৰত সম্পূৰ্ণ আয়োজন হৈ উঠিছে। আপোনালোকে দেখিছে যে এটা খুব সুন্দৰ ডিচিপ্লিন আৰু ৰংচঙীয়া এটা পেৰেড অনুষ্ঠান হ'ব আৰু তাৰ ৰিহাৰ্চেল সম্পূৰ্ণ হৈছে। গতিকে মই সমূহ গুৱাহাটীবাসীলৈ কামৰূপ মহানগৰ প্ৰশাসনৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ যে আপোনালোকে আহি এই গণৰাজ্য দিৱসৰ কাৰ্যসূচীত ভাগ লওক। নিৰাপত্তাৰ দিশটো চোৱা চিতা আমি ভালদৰে কৰি আছোঁ। কোনো ধৰণৰ একো অসুবিধা হ'ব নালাগে। ৰাইজৰ যাতে অসুবিধা নহয় তাৰ কাৰণে আমি যাতায়াতৰ কিছু ৰেষ্ট্ৰিকশ্যনো দিয়া হৈছে আৰু কিছু সুবিধাও আমাৰ ফালৰ পৰা কৰি দিয়া হৈছে। অহাকালি যিসকল লোক এই খানাপাৰা খেলপথাৰলৈ এই কাৰ্যসূচী উপভোগ কৰিবলৈ আহিব আৰু এই কাৰ্যসূচীত জড়িত হ'বলৈ আহিব, তেওঁলোক যিসকলৰ হাতত নিমন্ত্ৰণী পত্ৰ আছে তেওঁলোকে কইনাধৰাৰ ফালত যিখন আমাৰ গেট নাম্বাৰ 5 আছে আৰু গেট নাম্বাৰ 7 আছে 7, সেইফালেদি তেওঁলোকে গাড়ী আনিব পাৰে। গাড়ী পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে। গেট নাম্বাৰ 7দি ভিতৰলৈ গাড়ী সোমোৱাই আনিব পাৰে। আৰু যিসকল বেলেগত গাড়ী থৈ খোজকাঢ়ি আহিব, ছাত্ৰ ছাত্ৰীসকল বা বেলেগ অভিভাৱকসকল, তেওঁলোকে APSC বিল্ডিঙৰ ফালত যি গেট আছে গেট নাম্বাৰ 4, সেইফালেদি তেওঁলোকে প্ৰৱেশ কৰিব পাৰে। আমাৰ পুলিচ প্ৰশাসনৰ ফালৰ পৰা নিৰাপত্তাজনিত যিখিনি আমাৰ ব্যৱস্থা ল'ব লগা হৈছে সেইখিনি আমি ভালদৰে লৈছোঁ আৰু আমি আশা ৰাখিছোঁ যে অহাকালি গুৱাহাটীবাসী ৰাইজ সদল বলে আহি এই কেন্দ্ৰীয় যি কাৰ্যসূচী গণৰাজ্য দিৱসৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। তেওঁলোকে যিসকল ইয়াত অংশগ্ৰহণ কৰিবলৈ আহিব, আমি নিৰাপত্তাৰ খাতিৰত কিছু বস্তু আমি ৰেষ্ট্ৰিকশ্যন দিব লগা হৈছে। গতিকে মোবাইল, পাৰ্চ এইখিনি আনিব পাৰে, কিন্তু যদি কিবা ডাঙৰ ফ্লেগ আনে তেতিয়াহ'লে ফ্লেগখন আমি সোমাব দিম, কিন্তু যিটো লাঠিত ফ্লেগ বান্ধি আহে সেই লাঠিডাল নিদিম। বা যদি ডাঙৰ কাগজ লৈ আনে কিবা লিখি দিবলৈ, সেইখিনিও আমি এলাউ নকৰিম। আৰু খোৱা পানীৰ ব্যৱস্থা ভিতৰত আমাৰ থাকিব। গতিকে বাহিৰৰ পৰা পানী বটল লৈ অনাৰ কোনো দৰকাৰ নাই।